জীৱন সংগ্ৰাম এইদৰে কৰিব লগা হৈছে যদিও আইতা কিন্তু একেবাৰে আনন্দত আছে। আইতা আপুনি কষ্টত থাকিলেও কিন্তু সুখত আছে ন? একদম মজা আছে। মজা তেতিয়া বেলেগত এবাৰ থাকিমে আদি দুৱাদি ক'ৰবাত তেওঁ বুলি এইডোখৰ জেগা নেৰো। 250 টকাত চলিব পাৰেনে? এতিয়া তুমি লৈ যোৱা 500 টকা মাল আনিলেও 2 টকা পইচা ঘূৰি নাহে। ডাঙৰ বৰষুণ দিলে কেনেকৈ থাকে? বিচনাৰ ওপৰত দুপকা মাৰ ফূৰ্তি থাকিব লাগে। বৃদ্ধ পেঞ্চন 250 টকা পায়, 250 টকা পায় আৰু তাৰ বাবে তেখেতৰ অৰুণোদয় যিখন আঁচনি 1000 টকা সেইটো বন্ধ কৰি দিলে। আৰু আইতা কেনেদৰে বসবাস কৰে, কিদৰে জীৱন যাপন কৰিছে সেইটো দেখিলেও আপোনালোকে আচৰিত হ'ব। এইফালে দিখৌ নৈৰ যি বাঢ়নি পানী, দিখৌ নৈৰ কালি বাহিলত পানী বাহিলত এই গোটেইটো পানীয়ে ভৰ্তি হৈ গ'ল। আইতা ওচৰৰ কাষৰ ঘৰত থাকিব লগা হ'ল আৰু আইতা এতিয়া 6 বছৰ হৈ গ'ল তেখেতৰ ককা ঢুকুৱা আৰু তাৰ পাছত অকলে এতিয়া জীৱন সংগ্ৰাম কৰিব লগা হৈছে। যদিও কষ্টত আছে আইতা কিন্তু সুখত আছে। তেওঁ বজাৰলৈ যায়, বজাৰলৈ গৈ যি বস্তু পায় সকলো বিকি মেলি সুন্দৰকৈ সুখত খাইছে। কিন্তু আইতাৰ লগত যি ধৰণৰ কাম হৈছে বা যি আঁচনি 250 টকাত এখন ঘৰ বা নিজে চলাটো কিমান এটা বৰ্তমান সময়ত কঠিন বা প্ৰত্যাহ্বান, তাৰ মাজতো কিন্তু আঁচনিও কাট খাইছে। আইতা আপুনি কষ্টত থাকিলেও কিন্তু সুখত আছে ন? একদম মজা আছে। মজা আছে। বজাৰ ক'ত ক'ত যায় কেতিয়া? না অকল দেৱীয়া বজাৰখন। দেৱীয়া বজাৰখন। আপোনাৰ এতিয়া এই ঘৰখনত পানী পৰে গোটেই চোৱা গৈ তুমি ভিতৰৰ পৰা পানী পৰে। কি হৈ আছে? বহুত কষ্টত আছে। চৰকাৰী সুবিধাও চৰকাৰীনো কি আমাৰ ফ্ৰী চাউলটো আৰু 5 কেজি। আকৌ এই আপুনি বৃদ্ধ পেঞ্চনটো পাইছিলে? পাওঁ। এতিয়া মই 2 মাহ যোৱাই নাই। 2 মাহত সীমাহত মানে গৈছিলো 370 টকা সোমাই আছিলে। তাৰপৰা মই নানিলো। তাৰপৰা বোলে থৈ মেলি অহা সতে 250 টকা পায়। 250 টকাত চলিব পাৰেনে? এতিয়া তুমি লৈ যোৱা 500 টকা মাল আনিলেও 2 টকা পইচা ঘূৰি নাহে। তেতিয়াহ'লে এই অৰুণোদয় আঁচনি অৰুণোদয় পইচাটো তেতিয়া হ'ল এবছৰে হৈ গ'ল, 2 বছৰে হৈ গ'ল নাজানো। আপুনি বৃদ্ধ পেঞ্চন পাই কাৰণে কাটি দিলে? একেলগে পাইছিলো, পাওঁতে কাট খাই গৈছিল। আপুনি এতিয়া বৃদ্ধ পেঞ্চন পাই কাৰণে অৰুণোদয় কাটি দিয়া হ'ল। এতিয়া ঘৰতো অৱস্থা এনেকুৱা এটা টিঙৰ চব ফুটে, পানী পৰে গাত। পানী গোটেই। ডাঙৰ বৰষুণ দিলে কেনেকৈ থাকে? বিচনাৰ ওপৰত দুপকা মাৰ। আৰু ককা ঢুকুৱা কিমান বছৰ হ'ল? 6 বছৰ সোমাই আছে। 6 বছৰ। কিমান সময় হ'ল আপোনালোক ইয়াত থকা? কিমান বছৰ? কৈছে নাই 50টো ওপৰ হৈ গ'ল। এতিয়াতো দিখৌ পানীও বাঢ়িছে। পানী বাঢ়িলে আপুনি তাত থাকে? ঠিক আছে, আমি ঘৰখন দেখুৱাম। প্ৰবালক মই অলপ এইফালে দেখাই দিবলৈ অনুৰোধ জনাম। এইখন ঘৰ আইতাৰ ঘৰখন দেখাম আৰু কিদৰে আছে আমি দেখাইছো। এনে দুৰ্বিহ জীৱন তেওঁ যাপন কৰিব লগা হৈছে দিখৌ নৈৰ পাৰতে। আৰু তেখেতে বৰ্তমান সময়ত যি সুবিধাবোৰৰ কথা আমি ক'লোৱেই, কিন্তু জীৱন সংগ্ৰাম এইদৰে কৰিব লগা হৈছে যদিও আইতা কিন্তু একেবাৰে আনন্দত আছে। আৰু তেখেতে বজাৰলৈ দেওবাৰ বজাৰত গৈ, ওচৰতে দেওবৰীয়া বজাৰ, আৰু বজাৰত গৈ তেখেতে কিন্তু এইদৰেই জীৱনটো তেওঁ নিৰ্বাহ কৰিছে বা জীৱনটো চলি আছে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো। এইটো ঘৰ আৰু আইতাৰ নাম হৈছে ভন, নহয় জানো? ভন দাস। আৰু এয়া আইতাৰ বাসগৃহ। এইদৰে তেখেতে বৰ্তমান সময়ত এই দিখৌ নৈৰ কিনাৰতে, দেশৰ যিখন ৰেল গেট আমি দেখাইছো, ৰেলৰ যিখন ব্ৰিজ আছে, এই ব্ৰিজৰ কিনাৰতে তেখেতে বৰ্তমান সময়ত বসবাস কৰিছে। আমি ভাবো তেখেতে এটা চৰকাৰী সুবিধা পাব লাগে, যিখিনি প্ৰাপ্য এইখিনি পাব লাগে। এইদৰে জীৱন সংগ্ৰাম কৰাটো, টিংপাত ফুটিলে এতিয়া বৰষুণ পৰি থাকে আৰু এনে এটা ঘৰত তেওঁ কিমান কষ্টত থাকিব লগা হৈছে এইটো আমি আপোনালোকক দেখাইছো। আমি আশা কৰো অতি সোনকালে এই আইতাই কিবা এটা সকাহ পাওক, কিবা এটা সুবিধা পাওক। এখন ঘৰ, যি কি নহওক এখন তেওঁ ঘৰ লাগে। যদিও তেখেতৰ মাটি বেলেগতো কোনোবাই দিছে, বা আইতাৰ মাটি আৰু ক'ৰবাত আছে নেকি? থাকিলেও নাযায়। আইতাৰ মাটি আছে যদিও তেওঁ নাযায়, কিন্তু তেখেতৰ এটা ঘৰ সুন্দৰকৈ যদি বনাই দিয়া হয়। আইতা যদি ইয়াতে থাকে, আপোনাৰ আকৌ পানী যদি বাঢ়ে সমস্যা হ'ব নহয়? তেতিয়া বেলেগত এবাৰ থাকিমে আদি দুৱাদি ক'ৰবাত তেওঁ বুলি এইডোখৰ জেগা নেৰো। এইডোখৰ এতিয়া তেওঁ আইতাৰ আপোন হ'ল। কিন্তু আইতাৰ যিমান কষ্টত থাকিলেও, ফুটা টিং হ'লেও, ফুটা টিং গাত পানী পৰিলেও কিন্তু আনন্দত আছে। তেখেতে এতিয়া বজাৰলৈ যায়, দেওবাৰে বস্তু বিক্ৰী কৰি আৰামত আছে, হয়নে? আনন্দত আছে, ধুনীয়াকৈ ফূৰ্তিত আছে। আচলতে মানুহ যিমান দুখত থাকিলেও কিন্তু ফূৰ্তিত থাকিব লাগে, নহয় এটা? ঠিক আছে। ফূৰ্তিত থাকিব লাগে। ফূৰ্তিত থাকিব লাগে। ঠিক আছে। প্ৰবালৰ সৈতে মই নিপন বৰগোহাঁই, ধন্যবাদ।